আৰু আমাৰ জীৱনৰ আমাৰ জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ যিটো ঘটনা আমাৰ জুবিনদাৰ মৃত্যু সেই ঘটনাটোত ঘটনাস্থলীলৈ এতিয়ালৈকে আইও যোৱা নাই CIও যোৱা নাই আৰু এতিয়ালৈকে ঘটনাস্থলীলৈ অভিযুক্তসকলক লৈ গৈ এতিয়ালৈকে তেওঁলোকক যিটো ক্ৰিমিনেল যিটো সিন সেই সিনটো ৰিক্ৰিয়েট কৰিবলৈ দিয়ে সেইটো কৰা নাই মই চাৰ্জশ্বিটখনৰ সেই বস্তুটোকে দেখুৱাই দিছিলো যে চাওক আমি চাৰ্জশ্বিটখনত ক'তো তেনেকুৱা ধৰণৰ ঘটনাৰ সিন ৰিক্ৰিয়েট কৰা ক'তো দেখা নাই সেইটো কথা কোৱাৰ কাৰণে আজি মোৰ ওপৰত গোচৰ তৰা হৈছে মই দ্বিতীয়তে কৈছিলো বাৰম্বাৰ কৈছিলো যে নগৈ গড়গাঁৱৰ বাতৰি দিলে কেতিয়াও এটা ক্ৰিমিনেল মাৰ্ডাৰ কেছৰ কেতিয়াও প্ৰকৃত দোষীয়ে শাস্তি ভোগ নকৰে সেই কথাটো কোৱাটো মোৰ কাৰণে জগৰ হ'ল মই বাৰম্বাৰ কৈছিলো যে যদিহে সঁচাকে জুবিনদাৰ মৃত্যুৰ তদন্ত কৰিব লাগে তেতিয়াহ'লে আমাৰ পুলিচে গৈ আমাৰ আইও এবাৰ গ'ল এমাহৰ পাছত গ'ল কিন্তু আইও যোৱা নাই CIও যোৱা নাই দুজন পুলিচ অফিচাৰ গৈছে SITৰ কিন্তু CIO বা আইও যোৱা নাই তেওঁলোকে গৈ সেই ঠাইৰ পৰা কি কৰিব লাগিছিলে ষ্টেটমেন্ট সংগ্ৰহ কৰিব লাগিছিল সেইটো লিখি থোৱাই আছে আপোনালোকে বিদেশলৈ 112 নম্বৰ সেকশনৰ অধীনত BNSSৰ যদি কোৰ্টৰ জৰিয়তে এখন কাগজ পঠিয়ায় তেতিয়াহ'লে তেওঁলোকৰ পুলিচৰ সন্মুখত ছিংগাপুৰৰ পুলিচৰ সন্মুখত আমাৰ পুলিচে ষ্টেটমেন্ট ল'ব পাৰে